কি অন্যায় হৈছে? ই মা যে তেনেকৈ আমাৰ ঘৰলৈ আহিব, তুমিতো খবৰ এটা দিব পাৰিলাহেঁতেন। কিয়? আমি সকলোবোৰ মাৰ আগত সিদিনা ইমান অপ্ৰস্তুত হ'লোঁ। আৰু তুমিও যে এটা ল'ৰা, আমাৰ চব কথা মাক কৈ এৰা নাই, আনকি মোৰ ফটো পৰ্যন্ত পঠিয়াই দিছা। চোৱা, মই আগতীয়াকৈ মাক প্ৰস্তুত কৰি তুলিছোঁ যাতে তোমাক বোৱাৰীৰ ৰূপে আদৰি ল'ব পাৰে। আৰু সেইকাৰণে মায়ে বিয়াৰ প্ৰস্তাৱ লৈ তোমালোকৰ ঘৰলৈ গ'ল। আৰু বিয়া বাৰু প্ৰস্তাৱ এইবিলাক ঘৰৰ ডাঙৰ মানুহৰ জৰিয়তে হ'ব লাগে। মা গ'ল আৰু হৈ গ'ল। কি হ'ল, বেয়া পাইছা? তোমাৰ যিমানেই কাষ চাপিছোঁ, তোমাক বেছিকৈ বুজি পোৱা হৈছোঁ, আৰু সিমানেই তোমাক এৰি থাকিব নোৱাৰা হৈছোঁ। কি চাইছা? তোমাক। আগতে দেখা নাই? আজি মই নুশুও। আজি তুমি মোৰ মাথো মোৰ। তুমি আজি কাষতে উঠলি উঠিছে মৰমৰে মোৰ বুকুতে। জুমি চোৱা সন্মুখলে দুয়ো মাথো দুয়োৰে উৰে লিখা জোনাক লালে দুচকুৰে তোমাৰে। ঋষি, উঠা আকৌ, দেৰি হৈছে। মা কেতিয়াবাই ৰেডি। কালিচোন তুমিয়ে কৈছিলা ৰাতিপুৱা আমি তিনিও ফুৰিবলৈ ওলাই যাম, আৰু এতিয়া নিজেই শুই আছা। মায়ে কি ভাবিব? উঠা আকৌ। এই উঠা না।
চাওঁ এৰি দিয়া মা আহি যাব আহিব দিয়া মই তোমাক নেৰো বিয়া হোৱা 2 বছৰ হ'ল আৰু সদায় সদায় একেবোৰ উৎপাত চাওঁ এৰি দিয়া না ঋষি মা আহিছে ঋষি ঋষি উঠা তাক আৰু মাতিব নালাগে পাহি শুই থাকিবলৈ দিয়া যিমান দেৰিলৈকে পাৰে শুই থাকক আৰু উঠিলে ক'বা যেতিয়ালৈকে সি দেৰিলৈকে খোৱাৰ অভ্যাস নেৰে তেতিয়ালৈকে যেন আমাৰ লগত ক'লৈ যোৱাৰ প্ৰগ্ৰেম নকৰে মা তুমি ৰাতিপুৱা কিয় মোক ইমান খং কৰিছা মই উঠিলো নহয় মা তুমি কিয় খং কৰিছা মোক 10 মিনিট টাইম দিয়া মই ফটককৈ ৰেডি হৈ আছো মা মানে মই মুখখন মানে গাটো ধুই লওঁ আৰু তুমিও আইনাত মুখখন চাই ঠিক কৰি লোৱা